হেল্ল' কি খবৰ? ভাল খবৰ বুলি ক'ম নে বেয়া খবৰ বুলি ক'ম নাজানো। এটা আপডেট আহিছে কামাণ্ডোৰ বিষয়ে। কামাণ্ডোৰ ইণ্টাৰভিউ ডেট আহি পৰিছে, কেতিয়াৰ পৰা হ'ব, লগতে এডমিট কাৰ্ড কেতিয়া দিব, অলপ আগতে আহিছে। মই এটা সময়ত বিজি আছিলোঁ, এইটো কাৰণে ভিডিঅ'টো অলপ দেৰি হ'ল। অলৰেডি হয়তো বহুতে গম পালে, কিন্তু মোক ইনষ্টাগ্ৰামত কিছুমানে মেছেজ কৰিছে আপুনি ভিডিঅ' দিয়া নাই, সঁচা নে মিছা, আপোনাৰ পৰা বিশ্বাস কৰিম বুলি কৈছে। তো এইটো সঁচা হয়। মই যিহেতু এটা কামত ব্যস্ত আছিলোঁ, এইটো কাৰণে আজি ভিডিঅ' দিব পৰা নাছিলোঁ। ভাবিলোঁ যেন অলৰেডি বহুতে আপলোড কৰিলে, অলৰেডি গমেই পায় বুলি, কিন্তু বহুতে সুধিছে যেন আচলতে এইটো সঁচা নে মিছা। তো এইটো সঁচা, আপোনালোকে হয়তো দেখিছে ন'টিফিকেশ্যন আহি গৈছে। SLPRB, যোনটো অসম পুলিচৰ অফিচিয়েল ছাইট, ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড। ইণ্টাৰভিউ কেতিয়াৰ পৰা হ'ব ডেটটো কৰিছোঁ। ইণ্টাৰভিউ হ'ব আপোনালোকৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈ যাব, লগতে আপোনালোকৰ এডমিট কাৰ্ড অহা কাইলৈৰ পৰা আপোনালোকে পাই যাব। ৰানিংকেইটা গম পায়, 4.8 হ'ব, লং জাম্প 70 ফুট, চিন আপ 14 বাৰ, লগতে 100 মিটাৰ আছে। এইবিলাকৰ ক্ষেত্ৰত বৰ্তমান ময়ো লাগি আছোঁ, কিন্তু ৰানিংটো মোৰ অলপ এৰি দিছিলোঁগৈ। প্ৰায় এসপ্তাহমান ৰানিং কৰাই নাই, এনেকৈ অলপ পঢ়ি আছিলোঁগৈ। কিন্তু এতিয়া কামাণ্ডোৰ কাৰণে অলপ ৰানিং কৰিব লাগিব। এক্সপেক্টেড কিমান হ'ব নাজানো, ভাল এটা টাইমিং হয়তো মই উঠাব নোৱাৰিম, যিহেতু মই ৰানিং এৰি দিলোঁ। কিন্তু আকৌ অহা কাইলৈৰ পৰা কৰিমগৈ, চাওঁ কি হয়। কিন্তু মোৰ টাৰ্গেট অসম পুলিচ কামাণ্ডো নহয়, ABUB হ'ব। লগতে অলৰেডি মোৰ ফিজিকেল টেষ্ট হৈ গৈছে, আপোনালোকে হয়তো গম পাই যায়। কিন্তু বৰ্তমানলৈকে কিছুমান ডিষ্ট্ৰিক্টৰ শেষ হোৱা নাই কামাণ্ডো কিবাটো ABUBৰ। তেওঁলোকৰ কি হ'ব, আপোনালোকে এডমিট কাৰ্ডত আপোনালোকক হয়তো অলপ পিছুৱাই দিব তেওঁলোকে। লগতে অসম পুলিচৰ ABUB পৰীক্ষাও হয়তো অতি সোনকালে হ'ব পাৰে, যিটো তেওঁলোকে এক্সপেক্ট কৰিছে ডিচেম্বৰ মাহতে হৈ যাব পাৰে। এইটো কাৰণে যদিহে ABUBত কোনোবাই পাছ কৰি থৈছে, ভাল নম্বৰ পাইছে, পঢ়ি থাকক, বেয়া নম্বৰ পালেও পঢ়ি থাকক, উপায় নাই। লগতে ভেকেঞ্চি আপোনালোকে হয়তো গম পায়, এইটো প্ৰায় 164 আছে, ল'ৰা ছোৱালী মিলাই পিনি। ছোৱালী প্ৰায় 8টামান আছে, যোনটো স্পৰ্ট কেটেগৰী, এইটো মিলাই পিনি তেওঁলোকৰ আছে। বাকী আপোনালোকে হয়তো অলৰেডি গমেই পায়। তো অফিচিয়েল ন'টিফিকেশ্যন আহি গৈছে, অহা কাইলৈৰ পৰা এডমিট কাৰ্ড দিয়া হ'ব। লগতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব 25 নৱেম্বৰৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হৈ যাব আৰম্ভ। আৰু যিমানখিনি বৰ্তমান গ্ৰাউণ্ড আছে প্ৰায়খিনি 400 কৰি দিছে বুলি কৈছে। বৰ্তমানলৈকে আমাৰ শিৱসাগৰটো মই কনফাৰ্মলি ক'ব পৰা নাই, কিন্তু কিছুমান কেণ্ডিডেটে কৈছে দাদা 400 ট্ৰেক বনাইছেগৈ বুলি। আৰু পুলিচ কেইটামান মোক কৈছিলে, কিন্তু মই ভালকৈ গম পালে কৈ দিম। আমাৰ ইয়াতে দুখন ডিষ্ট্ৰিক্টৰ হ'ব, চৰাইদেউৰ লগতে শিৱসাগৰ।